ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া পিছৰ অনুশীলনীটোলৈ যাম। পিছৰ অনুশীলনীত সূচকৰ বিধি বিষয় আছে। সূচকৰ বিধিবিলাক তোমালোকে আগৰ ক্লাছতো পাই আহিছা, গতিকে মই এইবিলাক কেনেদৰে প্ৰমাণ কৰা হয় মই সেইটো দেখুৱাবলৈ নাযাওঁ। তোমালোকক মাত্ৰ কেনেদৰে সূত্ৰবিলাক ব্যৱহাৰ কৰি অংকবোৰ কৰিব লাগে তাৰে কিছু ধাৰণা দিম। এতিয়া এই সূত্ৰবিলাক তোমালোকে আগত পাই আহিছা নহয় জানো, যে a to the power m into a to the power n is equal to a to the power m plus n হয়। মানে যেতিয়া তোমাৰ এই ভূমি দুটা একে থাকে কিন্তু ইহঁতৰ সূচকখিনি বেলেগ বেলেগ হয়, তেতিয়া কি কৰা হয়, এই দুইটা আৰু এটা কথা লক্ষ্য কৰিবা, যদিহে দুইটা পূৰণ হৈ থাকে তেতিয়াহ'লে যোগ কৰি দিয়া হয়। একেদৰে যদি হৰণ হৈ থাকে তেতিয়াহ'লে বিয়োগ কৰা হয়। যদি এনেকৈ দুটা পাৱাৰ থাকে a to the power m whole to the power n, তেতিয়া দুইটা পাৱাৰ পূৰণ হৈ যায়, মানে এই পাৱাৰ দুটা পূৰণ হ'ব। যদিহে ওপৰৰ পাৱাৰ দুটা একে থাকে কিন্তু ভূমিকেইটা বেলেগ বেলেগ থাকে, তেতিয়া কি কৰা হয়, সেই দুইটা ভূমি পূৰণ কৰি পাৱাৰটো এটাত লিখি দিয়া হয়। আৰু আমি এটা পাইছোঁ যে যিকোনো সংখ্যাৰ ওপৰত যেতিয়া পাৱাৰটো 0 থাকে তেতিয়া তাৰ মান সদায় 1 হয়। আৰু এইটো এটা সূত্ৰ হয়, 1/a to the power n is equal to a to the power minus n হৈ যায়। অৰ্থাৎ এই যদি পাৱাৰটো ঋণাত্মকত থাকে আমি তাক ধনাত্মক কৰিবলৈ হ'লে ওপৰত 1 এটা লিখি ল'ব লাগে লব হিচাপে। বাৰু যাই কি নহওক, এতিয়া আমি অনুশীলনীলৈ যাওঁ। 1 নম্বৰটো দিছে মান উলিওৱা 64 to the power 1/2। এই অংকটোৰ ক্ষেত্ৰত আমি কি কৰিলোঁ, এই যিটো 64 আছে 64টোক স্কোৱাৰ কৰি ল'লোঁ। মানে কাৰোবাক এনেকুৱা এটা সংখ্যা আছে যিটোক দুবাৰ পূৰণ কৰিলে 64 পায়, সেইটো 8 নহয় জানো, গতিকে 64টোক আমি 8 স্কোৱাৰ বুলি লিখিব পাৰোঁ, কাৰণ 8 8 গুণ 64 হয়। গতিকে 64ক 8 স্কোৱাৰ বুলি লিখিলোঁ। আকৌ হোল টু দি পাৱাৰ, এইটো 1/2 আছিলেই ন পাৱাৰ হিচাপে, গতিকে এইটো 1/2টো এতিয়াও পাৱাৰ হিচাপে আছে। এতিয়া তোমালোকে ইয়াত এটা কথা লক্ষ্য কৰা, 8 to the power 2 আকৌ হোল টু দি পাৱাৰ 1/2, অৰ্থাৎ পাৱাৰ দুটা আছে নহয় জানো এই সূত্ৰটোৰ গতে। কাষত মই লিখি দিছোঁ সূত্ৰটো, অৰ্থাৎ a to the power m আছেই, তাৰ ওপৰত আকৌ হোল টু দি পাৱাৰ n আছে। তেতিয়া কি কৰা হয়, এই পাৱাৰ দুটা পূৰণ কৰি দিয়া হয়। তেতিয়াহ'লে আমি কি পূৰণ কৰিব লাগিব, ইয়াত 8 to the power 2 into 1/2 কৰি দিছোঁ, 2 into 1/2। তাতে এই তলত থকা দুইটোৱে ওপৰত থকা দুইটো কটা কটি গ'ল। এইটো ওপৰত আছে বুলি কেনে গম পালোঁ আমি, দুই তলত একো নাই মানে একেটা আছে ন, গতিকে এই হৰটোৱে লগত থকা দুইটো কটা কটি গ'ল। থাকিলে কি অকল 8 to the power 1। 8 to the power 1 মানে কি, অকল 8 এটা থকাটো বুজাইছে, গতিকে ইয়াৰ আনচাৰটো হ'বগৈ 8। এইবাৰ আহোঁ 2 নম্বৰটোলৈ, তাতো চোৱা একেই আছে, 32 to the power 1/5 আছে। তোমালোকে 32ক মৌলিক উৎপাদকৰ পূৰণফল হিচাপে ভাঙি চাবা, তেতিয়া দেখা পাবা, মানে 32ক হৰণ কৰি গৈ থাকিবা 2ৰে, তেতিয়া এনেকুৱা পাবা 2 5টা পাবা। অৰ্থাৎ 2 যদি আমি 5 বাৰ পূৰণ কৰোঁ 32 পায়। এইটো একেদৰে আগৰ অংকটোৰ দৰে হৈ পৰিলে নহয় জানো, যে 2 to the power 5 হোল টু দি পাৱাৰ 1/5 দুটা পাৱাৰ আছে, মানে 8 to the power m হোল টু দি পাৱাৰ n কি হয়, যে এই দুইটা পাৱাৰ পূৰণ কৰি দিলে হৈ যায়। অৰ্থাৎ 5 into 1/5 কৰি দিলে হৈ যাব। 5 into 1/5 কৰি লাগিব, এই 5টো এইটো 5ক গুচি গ'ল, থাকিলে কি অকল 2, গতিকে আনচাৰটো হ'বগৈ অকল 2। তোমালোকে এই তিনিটো নিজে কৰিবা। 125 কি আছে, এইটো হোল টু দি 125 টু দি পাৱাৰ 1/3 আছে নাই, তোমালোকে 125ক ভাঙি ল'বা 5 কিউব কৰি, হ'লনে, তেতিয়া কি হ'ব, 5 কিউব কৰিলে 3 3 কটাকটি গুচি গ'ল, থাকিব কি অকল 5টো, গতিকে এইটো তোমালোকে নিজে কৰিবা। এই একে নিয়মত তোমালোকে 2 নম্বৰ কিটাটো আগবাঢ়ি যাব পাৰিবা। এই যিটো 9 আছে 9টোক তোমালোকে 3 স্কোৱাৰ কৰি ভাঙি ল'বা। তাৰপাছত এইটো আছে 32ক তোমালোকে 2 to the power 5 কৰি ভাঙি ল'বা। ইয়াৰে মই তোমালোকক এই 3 আৰু 4 এই দুটা বাৰু কৰি দেখুৱাই দিছোঁ, চাই লোৱা। এতিয়া ইয়াত চোৱা, তোমালোকে 2 3টোত কি দিছে, 16 to the power 3/4 দিছে নহয় জানো। ইয়াত আমি কি কৰিলোঁ, এই 16টোক ভাঙি ল'লোঁ 2 to the power 4 কৰি, অৰ্থাৎ তোমালোকে যদি 2 4টা পূৰণ কৰি চাবা তেতিয়া 16টো পাবা। আমি 16টোক তেনেদৰে লিখিব পাৰোঁ 2 to the power 4 হিচাপে, গতিকে তেনেদৰে লিখি ল'লোঁ। হোল টু দি পাৱাৰ, এইটোতো আছিলেই ন 3/4টো পাৱাৰ হিচাপে, গতিকে 3/4টো পাৱাৰ হিচাপেই ৰখা হৈছে। এতিয়া চোৱা, ইয়াত একেই ডাবুল পাৱাৰ আহি গ'ল হয়নে, তেতিয়া এই দুটা কি হৈ যাব, পূৰণ হ'ব, মানে 4 into 3/4 পূৰণ হৈ গ'ল। এতিয়া কি হয়, এই 4 4 কটাকটি গুচি গ'ল, থাকিলে কি 2 to the power 3। এতিয়া মই ইয়াত 3টো পতা নাই, 2 to the power 3, 2 to the power 3 মানে কি, এইটো তোমালোকে পাতি দিবা, 2 to the power 3 মানে 8 হ'ব, এনেদৰে এইটো পাতি দিবা। এবাৰ 4 নম্বৰটো চোৱা, 125 হোল টু দি পাৱাৰ -1/3, এইটো
125ক আমি এনেদৰে লিখিব পাৰোঁ ন 5 কিউব বুলি গতিকে তেনেদৰে লিখি ললোঁ 5 কিউব মানে 125 হ'ল টু দি পাৱাৰ -1/3 আছে এতিয়া ইয়াতো একেই এইটো ক্ষেত্ৰতো দুটা সূচক আছে সূচক দুটা কি হৈ গ'ল পূৰণ হৈ যাব মানে 3 * -1/3 তিনি কথা গুচি গ'ল থাকিলে কি -1 অৰ্থাৎ 5 টু দি পাৱাৰ -1 এটা আমি এতিয়া সূত্ৰ পাই আহিছিলোঁ ন এই সূত্ৰটো যে a টু দি পাৱাৰ -n কি হয় 1/a টু দি পাৱাৰ n হয় অৰ্থাৎ আমি যদি এই ঋণাত্মকটো ধনাত্মক কৰিবলৈ হয় তেতিয়াহ'লে ওপৰত আমি 1 লিখি দিলে হৈ যায় গতিকে আমাৰ এই অংকটোৰ ক্ষেত্ৰতো একেই হ'ব এই মাইনাছ চিনটো আঁতৰাবৰ কাৰণে কি হ'ল এই 1টো আহিলে আৰু ডিভাইডেড বাই 5 টু দি পাৱাৰ আমি 1 লিখি দিলে হৈ গ'ল এই মাইনাছ চিনডাল দিব নালাগে 5 টু দি পাৱাৰ 1 মানে যেহেতু 5 হয় গতিকে 5 টু দি পাৱাৰ 1টো লিখি নেদেখুৱালেও হ'ব এইবাৰ আহোঁ 3 নম্বৰ প্ৰশ্নকেইটালৈ এতিয়া 3ৰ 1টো কি দিছে চোৱা 2 টু দি পাৱাৰ 2/3 ইনটু এইটো দশমিক নহয় দেই এইটো ইনটু হয় 2 টু দি পাৱাৰ 1/5 এতিয়া ইয়াত এটা কথা লক্ষ্য কৰা তোমালোকে এই ভূমি দুটা একে দেখা পাইছা কিন্তু ওপৰৰ কি বেলেগ দেখা পাইছা সূচককিটা বেলেগ গতিকে আমি ইয়াত এই সূত্ৰটো প্ৰয়োগ কৰিব পাৰোঁ যে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n = a টু দি পাৱাৰ m প্লাছ n মানে কি একে চোৱা ভূমি দুটা একেই কিন্তু সূচক বেলেগ আৰু পূৰণ হৈ আছে নহয় না তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ সেই যি দুটা সূচক আছিলে দুটা যোগ কৰি দিলে হৈ যাব অৰ্থাৎ ইয়াত আমি 2/3 আৰু 1/5 এই দুটা যোগ কৰি দিলে হৈ যাব এতিয়া ভগ্নাংশ কেনেকৈ যোগ কৰে তোমালোকে যেহেতু জানাই দুইটা লসাগু উলিয়াব লাগিব 3 ৰ পাছৰ দুইটা মৌলিক সংখ্যা নহয় জানো গতিকে পূৰণ কৰি দিয়া কিমান হ'ব 3 × 5 = 15 সেই 15টো হ'ব ইহঁতৰ লসাগু তাৰ পাছত এই 3 ৰে 15 কিমান বাৰ হৰণ যায় 5 বাৰ যায় সেই 5টো ওপৰৰ লগত 2 লগত পূৰণ কৰা 5 × 10 ইয়াত পাতি দিয়া 10টো যোগ 5 ৰে 15 কিমান বাৰ যায় 3 বাৰ যায় সেই 3টো ওপৰৰ লগত 1 লগত পূৰণ কৰা 3 × 3 10 × 3 কিমান 13 হ'ল যেহেতু এই দুটা আমি লঘিষ্ঠ ৰূপলৈ নিব নোৱাৰো গতিকে ইমানতে উত্তৰটো ৰাখি দিলে হ'ব অৰ্থাৎ উত্তৰটো হ'ব 2 টু দি পাৱাৰ 13/15 এবাৰ তোমালোকে 2 নম্বৰটো চোৱা কি দিছে 1/3 কিউব হোল টু দি পাৱাৰ 7 য'ত এইটো সূত্ৰ প্ৰয়োগ কৰিব পাৰোঁ a/b হোল টু দি পাৱাৰ m = কি হয় a টু দি পাৱাৰ m ডিভাইডেড বাই b টু দি পাৱাৰ m হয় মানে এই যিটো সূচক আছে সূচকটো দুইটাতে আমি লিখি দিব পাৰোঁ গতিকে তেনেদৰে কৰিছোঁ 1 ৰ ওপৰতো সেই সূচকটো লিখি দিলোঁ একেদৰে 3 কিউবৰ ওপৰতো সেই সূচকটো লিখি দিয়া হৈছে এতিয়া 1 টু দি পাৱাৰ 7 মানে কি হ'ব 1 মানে 1 তুমি যিমান বাৰে পূৰণ কৰা 1 তুমি 1 লাখ 1 কোটি যিমান বাৰ পূৰণ কৰা উত্তৰটো একেও পাবা গতিকে এইটো 1 হিচাপে লিখি দিলোঁ তাৰপিছত ইয়াত চোৱা এই ডখতে কি হ'ল আকৌ 3 টু দি পাৱাৰ 3 আছে আকৌ হোল টু দি পাৱাৰ 7 মানে দুটা পাৱাৰ আছে নে এইটো কি সূত্ৰত আছে a টু দি পাৱাৰ m আকৌ হোল টু দি পাৱাৰ n = কি হয় a টু দি পাৱাৰ m * n মানে এই দুটা পূৰণ কৰি দিম কিমান হ'ব 7 × 3 = 21 এতিয়া যেহেতু ওপৰত 1 এটা আছে ন আমি সূত্ৰটো লিখিব পাৰোঁ আগত এটা সূত্ৰ তোমালোকক মই দেখুৱাই আহিছিলোঁ যে 1/a টু দি পাৱাৰ n = কি লিখিব পাৰোঁ a টু দি পাৱাৰ -n that is a টু দি পাৱাৰ -n এটা দি সেই সূচকটো লিখি দিলে হৈ যায় তাৰপিছত 3 নম্বৰটো কি দিছে তোমালোকক যে 11 টু দি পাৱাৰ 1/2 ডিভাইডেড বাই 11 টু দি পাৱাৰ 1/4 ইয়াত আমি কি কৰিব লাগিব এটা কথা চোৱা এটো যদি তোমালকে a বুলি ভাবা এটুকু যদি a বুলি ভাবা আৰু এই সূচক কিটা এটাক m বুলি লোৱা এটাক n বুলি যদি গণ্য কৰা তেতিয়া কি হ'ব a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n হৰণ হৈ থাকিলে কি হয় এই সূচক দুটা বিয়োগ কৰি দিয়া হয় গতিকে 11 টু দি পাৱাৰ 1/2 -1/4 কৰি দিব লাগিব এতিয়া একেদৰে 2 আৰু 4 লসাগু 4 হয় তোমালোকে লসাগু উলিয়াই চাবা 2 আৰু 4 লসাগু 4 পাবা তোমালোকে এতিয়া একেটা নিয়মতে যেনেকৈ যোগত কৰিছিলোঁ ইয়াতো একে কৰিব লাগিব 2 ৰে 4 কিমান বাৰ হৰণ যায় দুবাৰ যায় সেই 2টো ওপৰ লব লগত পূৰণ কৰা 2 × 2 বিয়োগ 4 ৰে 4 কিমান বাৰ হৰণ যায় এবাৰ গতিকে 1 লগত সেই ওপৰৰ লবটো পূৰণ কৰা 1 × 1 হ'ল অৰ্থাৎ 2 পৰা 1 বিয়োগ কৰি দিলে যিটো উত্তৰ থাকিব কিমান পাম 1 গতিকে আনসাৰটো হ'ব 11 টু দি পাৱাৰ 1/4 এটা কথা লক্ষ্য কৰিবা তোমালোকে এই 11ৰ পুনে পুনে কেতিয়াও লিখিবা যেহেতু এটো সূচক হয় ওপৰত থাকে হেতু মন কৰিবা তাৰ পিছতে আহো 4 নম্বৰ প্ৰশ্নটোলৈ এটো অন্তিমটো প্ৰশ্ন এতিয়া 4টো কি দিছে চোৱা 7 টু দি পাৱাৰ 1/2 ইনটু 8 টু দি পাৱাৰ 1/2 ইয়াত আমি এই সূত্ৰটো প্ৰয়োগ কৰিছো চোৱা a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m মানে সূচক কিটা একে কিন্তু ভূমি কিটা বেলেগ বেলেগ এনে ক্ষেত্ৰত কি কৰা হয় সেই ভূমি দুটা পূৰণ কৰি ওপৰত সূচকটো লিখি দিলে হৈ যাব অৰ্থাৎ 8 আৰু 7 আমি পূৰণ কৰি ওপৰত সূচকটো লিখি দিয়া 8 7 গুণ কিমান হয় 56 গতিকে আনসাৰটো কি হ'ব 56 টু দি পাৱাৰ 1/2 ইংৰাজী অসমীয়া দুইটা হৈ গ'ল 56 টু দি পাৱাৰ 1/2 গতিকে আজিলৈ ইমানেই আছিল তাৰ পিছত আমি আৰম্ভ কৰিম পিছৰ পাঠটো